Hello everyone, নমস্কাৰ মই ডক্টৰ এমি এণ্ড এগৰাকী আই স্পেচিয়েলিষ্ট এণ্ড আজি এই ভিডিঅ'টোত মই আপোনালোকক মোৰ নিজৰ এক্সপিৰিয়েঞ্চেছৰ পৰা জনাম যে এগৰাকী ডক্টৰ হ'বলৈ MBBS ডিগ্ৰী পাবলৈ কিমান বছৰ লাগে এণ্ড তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কোনোবা এটা স্পেচিফিক ছাবজেক্টত কৰিবলৈ আৰু কিমান বছৰ লাগে সেইখিনি কথা ক'ম। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপমান বেনিফিট হয়। ফাৰ্ষ্টলি মই এইটো ক'ম যে MBBS ডিগ্ৰী পাবলৈ বা ডক্টৰ হ'বলৈ এনেকুৱা এটা অসম্ভৱ এক্সাম নহয় যে আপোনালোকে কোনোৱে ক্লিয়াৰ কৰিব নোৱাৰিব। হয়, অলপ কষ্ট লাগিব, অকণমান পৰিশ্ৰম লাগিব এণ্ড তাৰপিছত ডেফিনেটলি আপুনি ছিটটো পাবই। চ' প্ৰথমে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দিব লাগিব। মোৰ টাইমত কি হৈছিলে 2007ত তেতিয়া AIPMT অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট হৈছিলে, প্ৰিলিমিনেৰী এক্সাম আৰু মেইনছ এক্সাম। AIPMTটো 2 পাৰ্টছত ডিভাইড হৈছিলে। দেন AIPMT যদি প্ৰিলিমছ ক্লিয়াৰ কৰা হয় দেন মেইনছত বহিব লাগে এণ্ড মেইনছ ক্লিয়াৰ কৰিলে ফাইনেলি কাউন্সেলিং কৰি আপুনি ছিট পোৱা যায়। এণ্ড তাৰপিছত আদাৰ ইনষ্টিটিউটছ লাইক অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰো এক্সাম ছেপাৰেটলি কণ্ডাক্ট হয়। এইবোৰ এক্সাম হ'ল নেশ্যনেল লেভেলত কণ্ডাক্ট হয়। যিহেতু মই অসমৰ হয় তো সেই টাইমত অসমৰ এটা ছেপাৰেট ষ্টেট এক্সামিনেশ্যন পতা হৈছিলে। এক্সামটো কৈছিলোঁ আমি CEE কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন, য'ত আপোনালোকে বহি এক্সাম দিব পাৰে এণ্ড দেন কোৱালিফাই কৰিলে আইদাৰ আপোনালোকে ইঞ্জিনিয়াৰিং যাব পাৰে या फिर আপোনালোকে মেডিকেল যাব পাৰে। এইখিনি মই ক'লোঁ 2007ৰ মোৰ টাইমত, আজি প্ৰায় 15 বছৰ আগৰ কথা। বাট এতিয়া কি হৈছে যে নেশ্যনেল লেভেলত এটা এক্সাম কণ্ডাক্ট কৰা হয় যোনটো আমি NEET কওঁ, উইচ ইজ নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ টেষ্ট। এট দি নেশ্যনেল লেভেল কণ্ডাক্ট হয়। তাতে সকলো ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে এক্সামটো কণ্ডাক্ট কৰে এণ্ড কাউন্সেলিঙো সেইটো মতেই স্ক'ৰৰ মতে ৰেংক ৱাইজৰ মতে হয় এণ্ড দেন আপোনালোকে ছিটটো পায় এট দি ডিফাৰেণ্ট মেডিকেল কলেজেছ। আজিকালি আছামৰ ছেপাৰেট এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন বুলি নাই। সেই NEET এক্সামটো আপোনালোকে ক্লিয়াৰ কৰিব লাগে এণ্ড তাৰে পৰা কাউন্সেলিং ষ্টেট ৱাইজত ছেপাৰেটলি হয়। চ' তেনেদৰে আপোনালোকে MBBS ছিটটো পাব পাৰে। তাৰপিছত কি হয়, চ' এক্সাম দিলে এণ্ড দেন ছিটটো পালে এতিয়া কিমান বছৰ লাগে আপোনাক এই ডক্টৰ ডিগ্ৰীটো পাবলৈ। ফাৰ্ষ্টলি MBBS প্ৰফেশ্যনেল এক্সামটো 3টা পাৰ্টত ডিভাইড কৰা হৈছে। এটা হ'ল ফাৰ্ষ্ট প্ৰফেশ্যনেল, ছেকেণ্ড প্ৰফেশ্যনেল এণ্ড থাৰ্ড প্ৰফেশ্যনেল। ফাৰ্ষ্ট প্ৰফেশ্যনেলটো হ'ল ফাৰ্ষ্ট ইয়েৰ, য'ত আমি 3টা ছাবজেক্ট পাওঁ পঢ়িবলৈ। সেইকেইটা হ'ল আপোনাৰ এনাটমি, ফিজিঅ'লজি এণ্ড দেন বায়'কেমিষ্ট্ৰি। ছেকেণ্ড প্ৰফেশ্যনেল যোনটো ছেকেণ্ড ইয়েৰ হয় তাত আমি ফৰেনচিক মেডিচিন, পেথলজি, ফাৰ্মাকলজি আৰু মাইক্ৰ'বায়'লজি পঢ়িব লাগে। থাৰ্ড প্ৰফেশ্যনেলটো এগেইন 2 পাৰ্টছত ডিভাইড কৰা হৈছে। যোনটো পাৰ্ট 1 হয় সেইটো হ'ল থাৰ্ড ইয়েৰ, য'ত আমি ENT, আই এণ্ড কমিউনিটি মেডিচিন পঢ়িব লাগে। এণ্ড থাৰ্ড প্ৰফেশ্যনেলৰ পাৰ্ট 2 তাতে ফাইনেল ইয়েৰ হয়। সেই ইয়েৰটো আমি মেডিচিন, চাৰ্জাৰী, গাইনকলজি, পেডিয়াট্ৰিক্স, এনেস্থেচিয়া, চাইকেট্ৰি, ডাৰ্মেটলজি, ৰেডিঅ'লজি এণ্ড মেডিচিন পঢ়িব লাগে। চ' এইকেইটা হ'ল ছাবজেক্টছ এণ্ড কেনেকৈ ইয়েৰ ৱাইজ ডিভাইড কৰা হৈছে। এণ্ড এভৰি ইয়েৰ প্ৰত্যেকটো প্ৰফেশ্যনেল এক্সামিনেশ্যন মানে ফাৰ্ষ্ট প্ৰফেশ্যনেল যোনটো ফাৰ্ষ্ট ইয়েৰ হয় তাতে এনুৱেলি এক্সাম কণ্ডাক্ট কৰা হয়। বছৰটোৰ গোটেইখিনি ছাবজেক্টছ শিকোৱা হয় এণ্ড দেন ফাইনেলি শেষত ইয়েৰলি এটা এক্সাম পতা হয়, সেইটো ক্লিয়াৰ কৰিব লাগে। ঠিক তেনেদৰে ছেকেণ্ড প্ৰফেশ্যনেল এণ্ড থাৰ্ড প্ৰফেশ্যনেল পাৰ্ট 1 and 2 এইকেইটা পাছ কৰাৰ পিছত আপোনালোকে ফাইনেলি MBBS ডিগ্ৰীটো পায়। ফাৰ্ষ্ট প্ৰফেশ্যনেল 2টা ছেমিষ্টাৰ হয়, ছেকেণ্ড প্ৰফেশ্যনেলত আপোনাৰ 3টা ছেমিষ্টাৰ হয় এণ্ড থাৰ্ড প্ৰফেশ্যনেল পাৰ্ট 1ত 2টা ছেমিষ্টাৰ এণ্ড এগেইন থাৰ্ড প্ৰফেশ্যনেল পাৰ্ট 2ত 2টা ছেমিষ্টাৰ, মানে টোটেল 9 ছেমিষ্টাৰ হয়। চ' আমাক ডিগ্ৰী পাবলৈ 4.5 বছৰ লাগে।
দেন ডিগ্ৰী পোৱাৰ পিছত 1 বছৰ আমি ইণ্টাৰ্ণশ্বিপ কৰিব লাগে ইণ্টাৰ্ণশ্বিপটো মানে তাত আমি কি কৰোঁ যিমানখিনি শিকিলোঁ বা যি শিকিলোঁ সেইখিনি চব আমি এপ্লাই কৰিব লাগে ইণ্টাৰ্ণশ্বিপত প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 1 month এণ্ড কিছুমানত 2 months পষ্টিং দিয়া হয় তো যেনেকৈ গাইনকলজি 2 months পষ্টিং দিব পাৰে বা মেডিচিনত 1 month পষ্টিং দিব পাৰে তো তেনেকৈ ডিভাইড কৰা হয় এণ্ড ইণ্টাৰ্ণশ্বিপ আগেইন 1 yearsত কমপ্লিট হয় চ' MBBS আমি 4.5 বছৰ হ'ল এণ্ড ইণ্টাৰ্ণশ্বিপ another 1 year তো 5.5 বছৰ আপোনাৰ মানে ডিগ্ৰীটো পোৱাৰ পিছত 1 year প্ৰেক্টিছ কৰিলোঁ তাৰপিছত ডিপেণ্ড কৰে ষ্টেট ৱাইজত ৰুৰেল পষ্টিং থাকে বা বন্ধ থাকে বা নাই আসামত ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত ৰুৰেল পষ্টিং কৰিব লাগে ফৰ another 1 year এণ্ড সেই ৰুৰেল পষ্টিংটো আমাৰ আকৌ অন দ্য বেচিছ অফ স্ক'ৰ যিমান মাৰ্কছ পালোঁ গোটেই প্ৰফেশ্যনেল এক্সামিনেশ্যনত টোটেল মাৰ্কছটো যিমান পালোঁ এণ্ড ৰেংকটো কিমান হ'ল অন দ্য বেচিছ অফ ডেট কাউন্সেলিং হয় এণ্ড দেন ডিফাৰেণ্ট মডেল হস্পিটেলছ এণ্ড ষ্টেট ডিছপেঞ্চেৰী বা প্ৰাইমেৰী হেল্থ চেণ্টাৰত এইবিলাকত আমি another 1 year প্ৰেক্টিছ কৰিব লাগে চ' 4.5 বছৰ ডিগ্ৰী MBBS ডিগ্ৰীটো 1 year আমি ইণ্টাৰ্ণশ্বিপ কৰিব লাগে নিজৰ কলেজত এণ্ড দেন another 1 year আমি ৰুৰেল পষ্টিং কৰিব লাগে তো 6.5 years আমি ৰুৰেল পষ্টিং ইণ্টাৰ্ণশ্বিপ এণ্ড MBBS ডিগ্ৰী লওঁতে যায় দেন আহিলে আমাৰ পোষ্ট গ্ৰেজুৱেশ্যন মানে চিট পাবলৈ আগেইন another এক্সাম আমি দিব লাগে চ' এতিয়া আপোনালোকে MBBS ডিগ্ৰীটো পালে মানে ডক্টৰ বনিলে দেন 1 year ইণ্টাৰ্ণশ্বিপ কৰিলে এণ্ড কম্পালচৰি ৰুৰেল পষ্টিঙো গাঁৱৰ যোনটো কমপ্লিট 1 year পষ্টিং থাকে সেইটো কৰিলে তাৰপিছত কি নেক্সট হৈ গ'ল আমাৰ স্পেচিয়েলাইজেশ্যন ইন ওৱান পাৰ্টিকুলাৰ ছাবজেক্ট কোনোবা এটা নিৰ্দিষ্ট ছাবজেক্টত আমি স্পেচিয়েলাইজেশ্যন হোৱাটো যেনেকৈ আপুনি স্পেচিয়েলাইজেশ্যন হ'ব পাৰে ৰেডিঅ'লজি বা অপথেলমলজি যোনটোক দেন পিডিয়াট্ৰিচিয়ান या फिर গাইনকলজিষ্ট এক্সেট্ৰা তো সেইটো এটা another competitive exam য'ত আমি এণ্টায়াৰ ছাবজেক্টছ তাৰমানে ফাৰ্ষ্ট প্ৰফেশ্যনেল ছেকেণ্ড এণ্ড থাৰ্ড প্ৰফেশ্যনেল পাৰ্ট 1 2 ছাবজেক্টছ আমি যি পঢ়িলোঁ সেইবোৰ আটাইখিনি আকৌ পঢ়িব লাগে আকৌ এটা নেশ্যনেল লেভেল আমি কম্পিট কৰিব লাগে এগেইন another কম্পিটিটিভ এক্সাম হয় এইটো য'ত আপুনি আৰু বেছি কষ্ট কৰিব লাগিব আৰু বেছি পঢ়িব লাগিব যিহেতু গোটেই ছাবজেক্টছবোৰ যোনটো আপুনি ডক্টৰ বনিবলৈ MBBS ডিগ্ৰীটোৰ কাৰণে পঢ়িছিলে সেইটো আকৌ আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কোনোবা এটা ছাবজেক্টত স্পেচিয়েলিষ্ট হ'বলৈ পঢ়িব লাগিব চ' আমাৰ টাইমত আমি NBE বুলি কোৱা হৈছিলে অল ইণ্ডিয়া লেভেলত নেশ্যনেল ব'ৰ্ড অফ এক্সামিনেশ্যন কণ্ডাক্ট কৰা হৈছিলে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ কাৰণে তো তাতে আপোনাৰ ৰেংক এটা আহে এণ্ড সেই ৰেংকটো বেচিছতে আপোনালোকৰ ষ্টেটৰো কাউন্সেলিং হয় এণ্ড দেন আপোনালোকে কোনোবা এটা ছাবজেক্টত ৰেংক ৱাইজ যি আহে ছাবজেক্ট তেনেকৈ আপোনালোকে চুজ কৰিব পাৰে মোৰ কি হৈছিলে মোৰ NBE মানে অল ইণ্ডিয়া ৰেংকটো ইমান বেছি নাছিলে বহুত পিছতেই আছিলোঁ মই 15,000 ছামথিং যোনটো ইমান ভাল নহয় একচুৱেলি ক'ব গ'লে কিন্তু ষ্টেটত অকণমান ভাল আহিলে 200 ছামথিং 290 এণ্ড 60 তেনেকুৱা কিবা ৰেংক এটা আহিছিলে এণ্ড দেন কাউন্সেলিং কৰি ফাইনেলি মই GMC গুৱাহাটী মেডিকেল কলেজত ছিটটো পালোঁ চ' স্পেচিয়েলিষ্ট পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী আপোনাৰ এটা ডিগ্ৰী থাকে এটা ডিপ্ল'মা থাকে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো 3 বছৰ এণ্ড যোনটো ডিপ্ল'মা কোৰ্চ হয় সেইটো 2 years ডিপ্ল'মা চব ছাবজেক্টত নাথাকে কিছুমান ছাবজেক্টছতে থাকে ক্লিনিকেল ছাবজেক্টছত থাকে নন ক্লিনিকেল ছাবজেক্টত ডিপ্ল'মা কোৰ্চটো নাথাকে চ' another 3 years আপুনি ডিগ্ৰী পাবলৈ या फिर আপোনাৰ 2 years লাগিব ডিপ্ল'মা পাবলৈ কোনোবা এটা স্পেচিফিক ছাবজেক্টত এণ্ড মোৰ কি হৈছিলে যে মই MBBSৰ পিছত 1 year কম্পালচৰি ৰুৰেল পষ্টিং কৰাৰ পিছত লগে মই পোষ্ট গ্ৰেজুৱেশ্যন এক্সামটো ক্লিয়াৰ কৰিব পৰা নাছিলোঁ মোক পুৰা গোটা 2 years লাগিছিলে প্ৰিপেয়াৰ কৰোঁতে এণ্ড ফাইনেলি
পালোঁ চিটটো। এতিয়া মই এগৰাকী আই স্পেচিয়েলিষ্ট। চ' ট'টেল কিমান ইয়াৰ্ছ লাগিলে আমাৰ 4.5 বছৰ MBBS ডিগ্ৰীটো, 1 year internship, 5.5 বছৰ, 1 year posting, 6.5 বছৰ, then again another 3 years, 7.5, 9 মানে 10 বছৰ যদি আপুনি এট ওৱান টাইম পোষ্ট গ্ৰেজুৱেশ্যন এক্সামটো ক্লিয়াৰ কৰিব পাৰে। যিহেতু মই পৰা নাছিলোঁ, তো মোৰ another 2 to 3 years লাগিলে ডিগ্ৰীটো পাওঁতে। এণ্ড ফাইনেলি আপুনি ইমানখিনি ইয়াৰ্ছ স্পেণ্ড কৰিব লাগিব MBBS ডিগ্ৰীটো পাবলৈ, এণ্ড দেন এগৰাকী কোনোবা এটা স্পেচিফিক ছাবজেক্টত স্পেচিয়েলিষ্ট বনিবলৈ। স্পেচিয়েলিষ্টটো আপোনালোকে বনিলে এণ্ড দেন হয়তো আপোনালোকে ভাবিছে কি অ'কে এতিয়া আৰু এক্সাম নাই আৰু পঢ়িব নালাগে, বাট তেনেকুৱা নহয়। স্পেচিয়েলিষ্ট হোৱাৰ পিছতো এটা পাৰ্টিকুলাৰ ছাবজেক্টত তাৰো আকৌ ছুপাৰ স্পেচিয়েলিটি এক্সাম থাকে। যেনেকৈ মেডিচিন এটা পাৰ্টিকুলাৰ স্পেচিয়েলিটি, তাৰে আকৌ ছুপাৰ স্পেচিয়েলিটি যেনেকৈ আপুনি নিউৰলজিষ্ট, কিডনী বিশেষজ্ঞ, গেষ্ট্ৰলজিষ্ট, নিউৰলজিষ্ট এইবিলাকৰ কাৰণে আৰু ছেপাৰেট আকৌ DM এক্সামিনেশ্যন বা মোৰ ছাবজেক্টটো হ'ল ইয়াতে মই আকৌ ফেলোশ্বিপৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব, য'ত আপুনি another 2 to 3 years দিব লাগিব। চ' টোটেল আপোনালোকে অলমষ্ট 15 years মান 12 to 15 years মান লাগে for MBBS degree, then post graduation and then super specialty হ'বলৈ। চ' এট লাষ্ট ফাইনেলি এইবোৰ হোৱাৰ পিছত আপোনালোকে এগৰাকী কমপ্লিট ডক্টৰ হয়। বাট লাৰ্ণিং প্ৰচেছটো কেতিয়াও শেষ নহয়, যিহেতু আমি সদায় নিজকে আপডেট কৰি থাকিব লাগে। নিউ টেকন'লজিছ আহে, নিউ ইনভেনশ্যনছ আহে, এণ্ড সেইবোৰ আমি সদায় আপডেট কৰি থাকিব লাগে।